নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম হৈছে ভাৱনা শৰ্মা। সেইদিনা মোৰ লগতনো আচলতে কি হৈছিলে মই নিজে কথাখিনি ক'বলৈ বিচাৰিছোঁ। 24 এপ্ৰিলৰ দিনা মই নিজে ঘৰৰ পৰা ওলাই গৈছিলোঁ। মোক কোনেও লৈ যোৱা নাছিল, মোক কোনেও জোৰ কৰা নাছিলে আৰু এইটোত কোনো তৃতীয় ব্যক্তি জড়িত নাছিল। লগতে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই ঘটনাটোত কোনো উবাৰ বা ৰেপিড' ড্ৰাইভাৰৰ কোনো ধৰণে জড়িত নাছিল। মোৰ ঘৰৰ পৰা মই জালুকবাৰীলৈ গৈছিলোঁ, তাৰ পিছত পল্টন বজাৰলৈ পৰা শ্বিলং গ'লোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, মই মোৰ মাক যি মেছেজ পঠাইছিলোঁ যে মই বিপদত আছোঁ আৰু মোক ক'ৰবাত লৈ গৈছে, সেইটো সঁচা নাছিল। মই সেই সময়ত বহুত মানসিক চাপত আছিলোঁ আৰু মই মোৰ মা দেউতাক মোৰ মানসিক অৱস্থাটোৰ বিষয়ে অনুভৱ কৰাব খোজা নাছিলোঁ। মই যেতিয়া শ্বিলং পালোঁ, মই নিজে এখন হোটেলত চেক ইন কৰিছিলোঁ। CCTV ফুটেজত এইটো স্পষ্ট আছে যে মই তাত অকলে সোমাইছিলোঁ আৰু মই গোটেই ৰাতি তাতে অকলে আছিলোঁ। সেই সময়ত মই মানসিকভাৱে ঠিক নাছিলোঁ। মই বহুত চিন্তাত আছিলোঁ, বিভ্ৰান্ত হৈছিলোঁ আৰু মোৰ মনটো একেবাৰে স্থিৰ নাছিল। এটা সময়ত মই মোৰ জীৱন শেষ কৰাৰ কথা ভাবিছিলোঁ, কিন্তু পাছত মই বুজিলোঁ যে মই এইটো কৰিব নোৱাৰোঁ আৰু মই ঘূৰি আহিবলৈ সিদ্ধান্ত ল'লোঁ। পিছদিনা পুৱা মই যেতিয়া ৰাস্তাত আহি বহিছিলোঁ, সেই সময়ত মই এগৰাকী মহিলাক দেখা পাই তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁৰ সহায়ত মই মোৰ মাক ফোন কৰোঁ আৰু অসম পুলিচৰ সহায়ত মই সুৰক্ষিতভাৱে ঘূৰি আহিছিলোঁ। এতিয়া মই ক'ব বিচাৰোঁ, এই অৱস্থালৈ মোক কিহে লৈ আহিছিল। 2 বছৰৰ পৰা মই নিহাৰজ্যোতি শৰ্মাৰ সৈতে এটা সম্পৰ্কত আছিলোঁ। এই সম্পৰ্কটো দুয়োপক্ষৰ পৰিয়ালেও জানিছিল, কিন্তু সময়ৰ লগে লগে মই বহুত চাপ, ভয় আৰু ধমকি অনুভৱ কৰিছিলোঁ। মোক কোৱা হৈছিল যে যদি মই সম্পৰ্কটো এৰি দিওঁ তেন্তে মোৰ ব্যক্তিগত ফটো আৰু ভিডিঅ'বোৰ জনসমাজত প্ৰকাশ কৰা হ'ব। লগতে মোক এইটোও কোৱা হৈছিল যে মোৰ বা মোৰ পৰিয়ালৰ ক্ষতি কৰিব। এই সকলোবোৰৰ বাবে মই বহুত দিন ধৰি ভয় আৰু চাপত আছিলোঁ। মই এইবোৰ কথা কাকো ক'ব পৰা নাছিলোঁ, আনকি নিজৰ পৰিয়ালকো ক'ব পৰা নাছিলোঁ। 24 এপ্ৰিলত মই যি পদক্ষেপ লৈছিলোঁ সেইটো এই দীঘলীয়া সময় ধৰি জমা হোৱা ভয় আৰু মানসিক চাপৰ ফল আছিল। মই এতিয়া FIR দাখিল কৰিছোঁ আৰু পুলিচৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি আছোঁ। মই জানো যে মই যি মানসিক অৱস্থাত আছিলোঁ সেয়া সকলো মানুহে বুজি নাপাবও পাৰে, কিন্তু যিসকলে এনে অৱস্থাৰ মাজেৰে গৈছে আৰু গৈ আছে তেওঁলোকে নিশ্চয় বুজিব। আৰু মই আন মানুহকো, মহিলা হওক, পুৰুষ হওক বা আন যিকোনো ব্যক্তি এনে অৱস্থাত থাকিলে অনুৰোধ জনাওঁ, দয়া কৰি নিঃশব্দে নাথাকিব। নিজৰ কথা কওক, কোনো বিশ্বাসযোগ্য মানুহ বা পুলিচৰ লগত কথা পাতক, তেওঁলোকে আপোনালোকক নিশ্চয় সহায় কৰিব। মই সকলোকে অনুৰোধ কৰোঁ, অনুমানৰ ওপৰত কথা নক'ব। এইটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে ইতিমধ্যে বহুত কঠিন সময়। এতিয়া মই মোৰ সুস্থতা আৰু আগলৈ আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব দিছোঁ। শেষত মই সকলোকে আমাৰ পৰিয়ালৰ বিপদৰ সময়ত মোক আৰু মোৰ পৰিয়ালক সহযোগ কৰাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু তাৰে লগতে মই অসম পুলিচৰ যিবোৰ পুলিচ অফিচাৰ্ছ মোক ইমান হেল্প কৰিছে, সহযোগিতা দিছে, যেন SP মেম মৈত্ৰী ডেকা, তাৰে লগতে DCP ছাৰ আমাৰ বলিন দেউৰী ছাৰ, ACP ডিম্পী বৰুৱা মেম, তাৰে লগতে মোৰ IO হীৰকজ্যোতি পেগু ছাৰ, মৃত্যুঞ্জয় ছাৰ, সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ।